মোৰ পৰিচয় হ'ল মই দৰং ডিষ্ট্ৰিক্টৰ ল'ৰা হয়। মোৰ মুন্নাতালি গাঁও কাবাডাঙ্গা ডিষ্ট্ৰিক্ট দৰং। কি হ'ল নিশা এক্সিডেণ্ট নিশা মানে আমি মৰাণত টাউন হৈ যাওঁ। আজি আকৌ মৰাণৰ আমাৰ মানুহ নাছিলে, বাইপাছ হৈ গৈছিলোঁ। বাইপাছত আমাৰ ৰাইডৰ আমি যাই আছোঁ, যাই থাকোঁতে তাৰমানে দুখন গাড়ী ব্ৰিজৰ ওপৰত অভাৰব্ৰিজৰ ওপৰত ৰখাই মেলি দৰ্জা খুলি কেনে ইহঁতে বহি আছে। আমাৰ হিচাপত আমি যাই আছোঁ, তাৰপিছত ঘপকৈ চকুত পৰি গ'ল। পৰাৰ লগে লগে মই কাটি দিলোঁ, কাটি হ'লেও বচাব পৰা নাই, এক চাইড লাগি গ'ল। সেইটোৱে আৰু আমাৰ ব্ৰিজখন ইফালে ডাউন থাকিলে কাটিব নোৱাৰিলোঁ, বেছিকৈ কাটিলে আকৌ আমাৰ চুপাৰখন পাল্টি হৈ যাব, এনেকুৱা এটা ভাৱ ল'লোঁ। দিনটো আমি তিনিচুকীয়া মানুহ চানুহ নমালোঁ, নমাই কিনে আকৌ ৰিটাৰ্ণ থানালৈকে আহিছোঁ। কোনখন থানা? খং থানা। মোৰ পৰিচয় হ'ল মই দৰং ডিষ্ট্ৰিক্টৰ ল'ৰা হয়। মোৰ মুন্নাতালি গাঁও কাবাডাঙ্গা ডিষ্ট্ৰিক্ট দৰং। কি হ'ল নিশা এক্সিডেণ্ট নিশা মানে আমি মৰাণত টাউন হৈ যাওঁ। আজি আকৌ মৰাণৰ আমাৰ মানুহ নাছিলে, বাইপাছ হৈ গৈছিলোঁ। বাইপাছত আমাৰ ৰাইডৰ আমি যাই আছোঁ, যাই থাকোঁতে তাৰমানে দুখন গাড়ী ব্ৰিজৰ ওপৰত অভাৰব্ৰিজৰ ওপৰত ৰখাই মেলি দৰ্জা খুলি কেনে ইহঁতে বহি আছে। আমাৰ হিচাপত আমি যাই আছোঁ, তাৰপিছত ঘপকৈ চকুত পৰি গ'ল। পৰাৰ লগে লগে মই কাটি দিলোঁ, কাটি হ'লেও বচাব পৰা নাই, এক চাইড লাগি গ'ল। সেইটোৱে আৰু আমাৰ ব্ৰিজখন ইফালে ডাউন থাকিলে কাটিব নোৱাৰিলোঁ, বেছিকৈ কাটিলে আকৌ আমাৰ চুপাৰখন পাল্টি হৈ যাব, এনেকুৱা এটা ভাৱ ল'লোঁ। দিনটো আমি তিনিচুকীয়া মানুহ চানুহ নমালোঁ, নমাই কিনে আকৌ ৰিটাৰ্ণ থানালৈকে আহিছোঁ। কোনখন থানা? খং থানা। মোৰ পৰিচয় হ'ল মই দৰং ডিষ্ট্ৰিক্টৰ ল'ৰা হয়। মোৰ মুন্নাতালি গাঁও কাবাডাঙ্গা ডিষ্ট্ৰিক্ট দৰং। কি হ'ল নিশা এক্সিডেণ্ট নিশা মানে আমি মৰাণত টাউন হৈ যাওঁ। আজি আকৌ মৰাণৰ আমাৰ মানুহ নাছিলে, বাইপাছ হৈ গৈছিলোঁ। বাইপাছত আমাৰ ৰাইডৰ আমি যাই আছোঁ, যাই থাকোঁতে তাৰমানে দুখন গাড়ী ব্ৰিজৰ ওপৰত অভাৰব্ৰিজৰ ওপৰত ৰখাই মেলি দৰ্জা খুলি কেনে ইহঁতে বহি আছে। আমাৰ হিচাপত আমি যাই আছোঁ, তাৰপিছত ঘপকৈ চকুত পৰি গ'ল। পৰাৰ লগে লগে মই কাটি দিলোঁ, কাটি হ'লেও বচাব পৰা নাই, এক চাইড লাগি গ'ল। সেইটোৱে আৰু আমাৰ ব্ৰিজখন ইফালে ডাউন থাকিলে কাটিব নোৱাৰিলোঁ, বেছিকৈ কাটিলে আকৌ আমাৰ চুপাৰখন পাল্টি হৈ যাব, এনেকুৱা এটা ভাৱ ল'লোঁ। দিনটো আমি তিনিচুকীয়া মানুহ চানুহ নমালোঁ, নমাই কিনে আকৌ ৰিটাৰ্ণ থানালৈকে আহিছোঁ। কোনখন থানা? খং থানা। মোৰ পৰিচয় হ'ল মই দৰং ডিষ্ট্ৰিক্টৰ ল'ৰা হয়। মোৰ মুন্নাতালি গাঁও কাবাডাঙ্গা ডিষ্ট্ৰিক্ট দৰং। কি হ'ল নিশা এক্সিডেণ্ট নিশা মানে আমি মৰাণত টাউন হৈ যাওঁ। আজি আকৌ মৰাণৰ আমাৰ মানুহ নাছিলে, বাইপাছ হৈ গৈছিলোঁ। বাইপাছত আমাৰ ৰাইডৰ আমি যাই আছোঁ, যাই থাকোঁতে তাৰমানে দুখন গাড়ী ব্ৰিজৰ ওপৰত অভাৰব্ৰিজৰ ওপৰত ৰখাই মেলি দৰ্জা খুলি কেনে ইহঁতে বহি আছে। আমাৰ হিচাপত আমি যাই আছোঁ, তাৰপিছত ঘপকৈ চকুত পৰি গ'ল। পৰাৰ লগে লগে মই কাটি দিলোঁ, কাটি হ'লেও বচাব পৰা নাই, এক চাইড লাগি গ'ল। সেইটোৱে আৰু আমাৰ ব্ৰিজখন ইফালে ডাউন থাকিলে কাটিব নোৱাৰিলোঁ, বেছিকৈ কাটিলে আকৌ আমাৰ চুপাৰখন পাল্টি হৈ যাব, এনেকুৱা এটা ভাৱ ল'লোঁ। দিনটো আমি তিনিচুকীয়া মানুহ চানুহ নমালোঁ, নমাই কিনে আকৌ ৰিটাৰ্ণ থানালৈকে আহিছোঁ। কোনখন থানা? খং থানা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।